मांगे पूरी करो, हमारी मांगे पूरी करो। ड्यूटी आवर 9 घंटा करना होगा। ধর্নাত বহিছোঁ 48 ঘণ্টা। আমাৰ চেণ্ট্ৰেল কমিশ্যনাৰ আদেশ অনুসাৰত আমি আজি ধৰ্নাত বহিছোঁ। আমাৰ 1 নম্বৰ ডিমাণ্ড হ'ল 7 PC অনুসাৰত আমাৰ ইয়াত কথা আছিল যে 50% দিয়ে বৃদ্ধি পালে অল এলাউন্সেছ 25% বৃদ্ধি পাব বুলি। বাকী ডিপাৰ্টমেণ্টৰ এলাউন্সেছ বৃদ্ধি হৈ গ'ল, আমাৰ ৰানিং এলাউন্সৰ কিলোমিটাৰ এলাউন্সেছ বৃদ্ধি কৰা নাই। আমাৰ ফাৰ্ষ্ট ডিমাণ্ড কিলোমিটাৰৰ 20% বৃদ্ধি কৰিব লাগে। ছেকেণ্ড ডিমাণ্ড হ'ল আমাৰ কিলোমিটাৰ যিকেইটা পাওঁ একচুৱেল এলাউন্স কেইটা হ'ব লাগে টেক্স ফ্ৰী। আজিলৈ আমাৰ 6 PC পৰা টেক্স ফ্ৰী দি আছে অনলি 10,000। আমি আপুনি 20,000 টকা 30,000 টকা টেক্স এলাউন্স পালে ফ্ৰী পাই 10,000। আমি ডিমাণ্ড কৰিছোঁ টিএ টেক্স ফ্ৰী হ'ব পাৰে, তো আমাৰ এলাউন্স টিএৰ এগনিশ্যন আমাৰ এলাউন্স দি থাকে, এলাউন্সৰ টেক্স ফ্ৰী হ'ব লাগে। আপোনালোকে ৰেষ্টৰ কথা এলং কৰিছে তাতে 16 ঘণ্টা বুলি লাগে আপোনালোকে। সেইটো ৰেষ্টটো আছে, ছেকেণ্ড পইণ্ট আহি আছোঁ। থাৰ্ড পইণ্ট আমাৰ ৰেষ্ট। আমাৰ এতিয়া ৰেষ্ট হয় নৰ্মাল ৰেষ্ট 16 ঘণ্টা, উইকলি ৰেষ্ট দি আছে 30 আৱাৰ্ছ 30 ঘণ্টা। আমাৰ একচুৱেল ৰেষ্ট হ'ব লাগে 16 ঘণ্টা আৰু 30 ঘণ্টা 46 আৱাৰ্ছ। এতিয়ালৈ ৰেল প্ৰশাসন 46 আৱাৰ ৰেষ্ট দিয়া নাই, 30 ঘণ্টা ৰেষ্ট দি আৰু আণ্ডাৰ ৰেষ্টও যাব লাগে। কেতিয়া কেতিয়া শ্বৰ্টেজ অফ ক্ৰু আছে আমাৰ। এতিয়া BOI যিমান আছে লামডিঙত হ'ব লাগে, পোষ্টত ফিল আপ কৰা নাই। বহুত ধীৰে ধীৰে লাহে লাহে ফিল আপ কৰি আছে। আমি এইটো সোনকালে ফিল আপ কৰিবলৈ ৰেল প্ৰশাসনক অনুৰোধ জনাইছোঁ, তাকি আমি আণ্ডাৰ ৰেষ্ট ডিউটি কৰিব নালাগে। আণ্ডাৰ ৰেষ্ট ডিউটি কৰিলে ৰেলৰ সম্পত্তি আৰু যান মালৰ লোকচান হ'ব। কিলোমিটাৰ প্ৰতি 25% বৃদ্ধি কৰাৰ কথা কৈছে। টিএটো আমাৰ টিএ নিদিয়ে, টিএৰ জৰিয়তে আমাক দি থাকে কিলোমিটাৰ এলাউন্স। তো টিএটো টেক্স ফ্ৰী আছে আৰু টিএটো বৃদ্ধি পাই গ'ল 25%। আমি সেইকাৰণে টিএত যেতিয়া 25% বৃদ্ধি পাইছে, আমি ডিমাণ্ড কৰিছোঁ আমাৰ কিলোমিটাৰ এলাউন্সত 25% বৃদ্ধি কৰিব লাগে। ৰেল প্ৰশাসন 2021-24 পৰা যৌথ অভিযানত চলিব লাগে। আমাৰ ডিমাণ্ডটো আছে, দুটাই ডিমাণ্ড। আমি 21-24 পৰা বাকী টিএ ফ্ৰী এলাউন্স বাঢ়ি গ'ল, বাকী ডিপাৰ্টমেণ্টটো যিহেতু টিএ পাই আছে, আমাক দিয়া নাই। এতিয়াও আমাৰ পুৰানো ৰেটত আমি কাম কৰি আছোঁ। প্ৰধানমন্ত্ৰী মোদীলৈ কি মেছেজ দিবলৈ বিচাৰিছে? না, মোদী ছাৰক আমি অনুৰোধ জনাইছোঁ আমাৰ ৰেল প্ৰশাসনৰ পৰা যি আমাৰ ডিমাণ্ডকেইটা আছে সি অলপ দৃষ্টিপাত কৰক, আমাৰ ডিমাণ্ডকেইটা সোনকালে পূৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু কি ক'ব? আৰু আমি আমাৰ ডিমাণ্ডকেইটা পূৰ্ণ হ'লে আমি ফ্ৰীলি কাম কৰিব পাওঁ আৰু ৰেলৰ ইনকাম বৃদ্ধি হ'ব পাৰে, ৰেলৰ ছেফটি বাঢ়িব, ৰেল আৰু সুৰক্ষিত ৰেল চলাচল কৰিব পাৰিম আমি।